মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ মোৰ ফালৰ পৰা আৰু পুৱাৰ শুভেচ্ছা জনালোঁ। সকলোৱে ভালে নিশ্চয়। আজি বতৰ মানে কি আজিও অকণমান ধেমাকা ধেমাকি কৰিছে দেখিছে মানে বৰষুণ দিওঁ দিওঁ তেনেকুৱা ধৰণৰ কৰি আছে আৰু দেই। উপায় নাই, বতৰ এদিন ভাল এদিন বেয়া। আৰু এতিয়া একেবাৰে ভাত পানীবিলাক আৰু বনাই এটা খুৱাই বোৱাই আজৰি কৰিলোঁ আৰু বাকীবিলাকক মই খাম আৰু লাহে ধীৰে। এতিয়া মই ইয়াৰ কাম এটা কৰিব লৈছোঁ। কি কৰিব লৈছোঁ ইয়াত দেখাইছোঁ বাৰু আপোনালোকক। এইফালে আছে ইয়াত ৰঙালাও গুটি দেই। এইখিনি কালি গধূলি ৰঙালাও খাইছিলোঁ যে, গতিকে ৰঙালাও গুটিখিনি বোলো ধুনীয়াকৈ ধুই মেলি থৈ ৰ'দত মানে শুকুৱাই ল'ম আৰু শুকুৱাই লৈ কি হয় গুটি ৰঙালাও গুটি ভাজি খাব লাগে। এয়া ভাজি খাবৰ কাৰণে বোলো ধুনীয়াকৈ ধুই মেলি থৈ দিওঁ। আপোনালোকে কোনে কোনে খাই জনাবচোন আমি খাই ভালেই পাওঁ বাৰু। এনেকৈ গোটাকৈও খাই ভাল লাগে ভাজি, আৰু ভাজি পিনে যদি আপোনালোকে চাটনি বনাই খায় ইয়াৰ লগত আদা ৰচুন দি তেনেদৰেও খাব পাৰে, আৰু নৰসিংহ দিও খাব পাৰে ধুনীয়াকৈ, মানে জলকীয়া দি তেনেদৰে খাব লাগে। আৰু এতিয়া এইখিনি ধুই লওঁ ধুনীয়াকৈ। এইখিনি এতিয়া ধুনীয়াকৈ ধুই আছোঁ আৰু ধুই মেলি সেৰেঙা খৰাহি তাতে থৈ দিম থৈ দি আৰু শুকাব। গধূলিকৈ ভাজি খাব লাগিব। আপোনালোকক দেখাম বাৰু ভাজি গধূলিকৈ খাবৰ সময়ত এতিয়ালৈ এৰিছোঁ, বাই বাই। আকৌ